সুখ দুখ প্ৰাপ্তি বিষাদ বেদনাৰ মাজেৰে অতিক্ৰম হোৱাৰ দিশে আৰু এটা বছৰ আজি 2025 বৰ্ষটোৰ অন্তিম দিন বিশ্বৰ সৰ্বত্ৰে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি এয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য প্ৰচণ্ড শীতক নেওচি দেশী বিদেশী পৰ্যটকে আজি পুৱাৰে পৰা ভিৰ কৰিছেহি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মানাহৰ মনোৰম প্ৰাকৃতিক দৃশ্য ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি বাঘ হাতী গড় ময়ূৰৰ পেখমত স্বচক্ষে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে পৰ্যটকসকল মানাহৰ চহকী জৈৱ বৈচিত্ৰ্যই মুগ্ধ কৰিছে সকলোকে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা নিৰ্মল মানাহ আৰু বেকী নৈৰ জলধাৰাই মানাহৰ সৌন্দৰ্যক দুগুণে চৰাইছে लास्ट दिन है नेक्स्ट ईयर सबका अच्छा से कटे सबके अच्छा हो हम लोग भी लास्ट दिन है इसलिए यहाँ घूमने आए हैं मानस के बारे में बहुत सुना था पहले। कैसा लगा मानस? बहुत अच्छा लगा मानस। क्या क्या देखा अभी तक देखा हम लोग एलिफेंट देखा है, डियर देखा है, टाइगर देखा है, रॉयल बंगाल, बफेलो देखा है। अच्छा लगा, देख के अच्छा लगा। कुछ कहना चाहेंगे इस सभी को? आप लोग सब आइए, मानस घूम के जाइए। एक तो बहुत मुझे क्लीन लगा मानस, इतना साफ है और यहाँ का लोग बहुत अच्छा है। आप आइए, घूम के जाइए, बहुत कुछ है यहाँ देखने को। নতুন বছৰৰ আৰম্ভণিতে মানাহে দিছে অন্য এক আশাৰ খবৰ ব্যাঘ্ৰ প্ৰকল্প মানাহত বৃদ্ধি পাইছে ঢেকীয়াপতীয়া বাঘৰ উপৰিও ঘোঙৰ সংখ্যা পৰ্যটকক নিৰাশ কৰা নাই মানাহৰ ঢেকীয়াপতীয়াই মানাহ ৰাষ্ট্ৰীয় উদ্যানত আমি ক'ব পাৰি যে বৰ্তমান বাঘৰ এটা ভাল এটা বিচৰণ কৰা পৰিলক্ষিত হৈছে আৰু য'ত নেকি ৰয়েল বেংগল এটা সকলো পৰ্যটকে বৰ্তমান মানে মুকলিভাৱে নিজৰ কেমেৰাত নিজৰ মোবাইলত বন্দী কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ আমাৰ ব্লেক পেন্থাৰ আমি দেখিবলৈ পাইছো যে পৰ্যটকসকলে মানে উপভোগ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এইটো বৃদ্ধি হোৱাটো আমাৰ কাৰণে আনন্দৰ বাৰ্তা আৰু এইটোৰ ক্ষেত্ৰত মানে যথেষ্ট আপোনালোকৰ আৰু যিখিনি বনকৰ্মী আছে যিখিনি আমাৰ গভৰ্ণমেণ্ট আছে কাম কৰি আছে গতিকে এটা ভাল বাৰ্তা যে আপোনালোকে সংবাদ মাধ্যমে এটা জীয়াই ৰাখিছে যাৰ কাৰণে মানাহ ৰাষ্ট্ৰীয় উদ্যান এতিয়া সকলোৱে মানে আহা এটা হেঁপা ওপৰা লাগিছে গতিকে আশা কৰিছো এই বৰ্গটোৱে মানে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ভাল বৰ্গ আৰু জীৱ জন্তুৰ এটা সংখ্যা বাঢ়িছে তাৰ কাৰণে এটা ভাল খবৰ